আমি কোনো জমিলা ভোটত বিজেপি পৰৱৰ্তী কৰিব পাৰিম বুলি কংগ্ৰেছটো এক স্বীকৃতি পাৰ্টি হ'ব। কংগ্ৰেছৰ অস্তিত্ব নাই। কংগ্ৰেছৰ সব নেতা বিজেপিত গৈ আছে। আনকি ৰসিকলৈ যাওঁতে তেওঁ গোপন মিটিং এটা কৰি তেওঁৰ যিমান কৰ্মী আছিল যাতে ইণ্ডিয়াত জিত নহয় আৰু তেওঁ যি গোপন মিটিং কৰিছিল তাৰ পৰা কেইবাজনো কৰ্মী আহি পেলাই আমাৰ লগত যোগাযোগ কৰিছে। কিন্তু আমাৰ নেতাই যিটো কৰিব ৰাজনীতি কৰিব নোৱাৰোঁ আমি ভোটটো আপোনাক দিম। তেওঁ বিজেপিক জিকাবলৈ কৈ আছে। আনকি লাহৰিঘাট সমষ্টিৰ বিধায়কেও অটল কৈ আছে যে আপোনালোকে ভোটটো হাতৰ চিগত দিয়ক নহ'লে পৰ্যন্ত নিদিয়ক কি কংগ্ৰেছত দিয়ক নহয় বিজেপিত দিয়ক। মানে কংগ্ৰেছ আৰু বিজেপি দুইটা মিলি লৈছে কাৰণ তেওঁলোকে আমাৰ উত্থানটো দেখা পাইছে যে যেতিয়া জিকি যাব গতিকে দুইটা এতিয়া বিজেপিয়েও প্ৰচাৰ চলাই আছে যে কংগ্ৰেছ নিজকে আমাক দিয়া, কংগ্ৰেছৰ প্ৰচাৰ চলাই আছে আমাক নিদিলে বিজেপিক দিয়া। তাৰমানে সম্পূৰ্ণ কংগ্ৰেছে আত্মসমৰ্পণ কৰিছে বিজেপিৰ ওচৰত যাতে ইণ্ডিয়াত জিকিব নোৱাৰে। কিন্তু কংগ্ৰেছৰ এই চাকৰিটো ৰাইজে গম পাই গৈছে। কংগ্ৰেছৰ কেইটামান পালি নেতা যেতিয়া বিজেপিত গুচি গ'ল আৰু বিজেপিত প্ৰচাৰ কৰি আছে এতিয়া কংগ্ৰেছৰ ভোটাৰবিলাক আম পাব্লিক ভোটাৰবিলাক কিন্তু আমাৰ লগত আহি আছে কৈছে আমাক বিক্ৰী কৰি আমাক বিশ্বাসঘাতকতা কৰি আমাৰ নেতা পালি নেতাবিলাক বিজেপিত গুচি গ'ল। গতিকে আমি ইউডিএফত আছোঁ। মানুহ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আমাৰ আমিনুল ইছলাম চাহাব আমি নগাঁৱৰ চাৰিওফালে অকল আমিনুল ইছলাম চাহাবৰে আলোচনা হৈ আছে। আৰু আজি আপোনালোকে চাইছে আমি একো মানে গাড়ী ভাড়া কৰি আনিব লগা হোৱা নাই। স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। গতিকে এইটো ইণ্ডিকেট কৰে নিশ্চিতভাৱে আমাৰ হাজী চাহাব বহু ভোটৰ ব্যৱধানত জিকিব আৰু কমচে কম 3 লাখ ভোটৰ ব্যৱধানত আমি জিকিম। কৈছে হুছেইন ডাঙৰীয়া নিজেই হেমন্ত বিশ্ব ডাঙৰীয়াৰ খুব ভাল বন্ধু। আপোনালোকে জানে কথাই কথা তেখেতে কৈ থাকে মোৰ বন্ধু। এইবাৰ তেখেতৰ বন্ধুৰ পৰিচয় ফাদিল হৈ গৈছে। মানুহে বুজিছে হেমন্ত বিশ্ব আৰু ৰকিবুল হুছেইন দুজন নলেগলে লগা বন্ধু আছিল, আছে আৰু থাকিব। এই কথাটো বুজি পাইছে। ধুবুৰীৰ পৰাও তেখেতে চিকিউৰিটি ফৰ্বিড হৈ আহিব আৰু তেখেতৰ প্ৰদ্যুৎ বৰদলৈৰ কাৰণেও শেষ গজালটো মাৰি তেখেতে ধুবুৰীলৈ গৈছে। চাওক মুখ্যমন্ত্ৰী চতুৰালী কথা বাৰ্তাবিলাক জনগণে বুজি পায়। গতিকে আমি যিজন কেণ্ডিডেট দিছোঁ এই নগাঁও মানে বঞ্চিত মানুহৰ মনৰ ব্যথা বেদনা উপলব্ধি কৰা এজন যোগ্য ব্যক্তি। অসম বিধানসভাত আপোনালোকে দেখিছে সদায় সৰবভাৱে অসমৰ সমস্যা, নগাঁৱৰ সমস্যা, মাইনৰিটিৰ সমস্যা আলহাজ আমিনুল ইছলাম চাহাবে উত্থাপন কৰি আহিছে। এইবাৰ নগাঁৱৰ জনগণে এজন যোগ্য কেণ্ডিডেট পাইছে যিজনে পাৰ্লিয়ামেণ্টত গৈ সামগ্ৰিকভাৱে গ'লে অসমৰ কথা, নগাঁৱৰ কথা, মাইনৰিটি মানুহৰ মনৰ ব্যথা আৰু কথা এই চব উত্থাপন কৰিব পাৰিব। এই কথা নগাঁৱৰ জনগণে কিন্তু বুজি পাইছে। প্ৰদ্যুৎ বৰদলৈ সেই ক্ষেত্ৰতো তেওঁ পাৰফৰ্মেঞ্চ দেখুৱাইছিলে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰ চাওক আপোনালোকে কংগ্ৰেছে কি কৰিছে জনগণে জানে। প্ৰদ্যুৎ বৰদলৈ হওক আৰু গৌৰৱ গগৈ হওক তেখেতসকলে পাৰ্লিয়ামেণ্টত সংখ্যালঘুৰ কাৰণে এষাৰ মাত মতা নাই। তেখেতসকলে কোনো ধৰণৰ সমস্যালৈ যোৱা নাই। গতিকে তেখেতসকলে ডি ভোটৰ সমস্যালৈ কোনোদিন একো কোৱা নাই। NRCৰ সময়তো তেখেতসকলৰ একো ভূমিকা নাছিল। গৰাখহনীয়াৰ কথা তেখেতসকলৰ মুখত নাহে। উচ্ছেদৰ কথা তেখেতসকলৰ মুখত নাহে। এই উচ্ছেদিত মানুহৰ সংস্থাপনৰ কথা তেখেতসকলৰ মুখত নাহে। ৰকিবুল হুছেইন ফৰেষ্ট মিনিষ্টাৰ আছিল, প্ৰপ'জ ফৰেষ্ট কৰি গৈ আমাৰ এই সংখ্যালঘু অঞ্চলবিলাক PRFৰ সোমাই থৈ যোৱাৰ কাৰণে এতিয়া হেমন্ত বিশ্ব সুযোগ পাই সেইবিলাক উচ্ছেদ কৰি আছে। এই কথা বাৰ্তাবিলাক কিন্তু ফালি